আমি কলেজত নাটক মানে স্কিট কৰিছিলোঁ, ওৱান এক্ট প্লে কৰিছিলোঁ, কিন্তু সাধাৰণতে আজিৰ তাৰিখত মানে নাটক চাব যোৱাৰ সেই হয়তো সংখ্যাটোও কমি গৈছে বা সেই এট্ৰেকশ্যনটো ক'ৰবাত ফিল নহয় আজিৰ তাৰিখত এখন নাটক চাবলৈ। আজিকালি মানে অলপ নাটকটো কৰিবও কম বিচাৰে, চবেই নহয় দেই, কিছু সংখ্যকে সময়ৰ লগত সলনি হয়। মানে আজিকালি অকণমান চিৰিয়েল এখন কৰিবলৈও অলপ সহজ, বা চিৰিয়েল অভিনেতাজনে নকৰিলেও সি ইউটিউবতো কিবা বনাব পাৰে, এনেকুৱাখিনি সুবিধা আহি গ'ল। গতিকে এই ষ্ট্ৰাগলটো মানে নাটক কৰিব ৰিহাৰ্চেল অলপ বৰটো কাৰবাৰটো চাবলৈ গ'লে, সেইকাৰণে ইমান আগ্ৰহটো নাই। বৰ ভাবে হয় কিন্তু হা বহুত কেৰেক্টাৰ এটা বাপৰে, তোমাৰ যদি ভেটিটো ঠিক থাকে এতিয়া অকণমান দেৰি হ'ব পাৰে। এতিয়া কথাটো এনেকৈ টিভিত ওলোৱাটো বৰ ডাঙৰ কথা নহয় যেন লাগে। টিভিত ওলোৱাটো আৰু সেই মানুহটো কোনোবাই মনত ৰাখা, সেইবিলাক ডাঙৰ কথা। তোমাৰ কাম এটা পচন্দ কৰিব, মই টিভিত ওলাইছোঁ এইটো সাধাৰণ কথা, তেনেকৈ হাজাৰ হাজাৰ ওলাই আছে, কিন্তু মই ওলোৱাৰ পিছত মোৰ চৰিত্ৰ এটা মনত ৰাখিব, সেইটো বহুত ডাঙৰ কথা। আৰু চৰিত্ৰ মনত ৰখাটোতো আৰু মানে এতিয়াতো মোক কেকেটো দুভাগ কৰি দিছে ন মাজতে, আপোনাক নালাগে, আমাক কেক লাগে, আৰে মই কৰিলে কেকে ওলাব, এনেকুৱা কৰিলে কেকেটো এটা বেলেগ, মই এটা বেলেগ, পাগল হৈ গৈছোঁ মেছেজ দেখি। এতিয়াতো আপোনাক চবে কেকে বুলিয়ে মাতে চাগে, সেইটো কেনেকে লয় আপুনি? নাই, অলপ এটা অশান্তি হৈছিল প্ৰথম, মানে এটা নিজা এটা নাথাকে জানো, যে মই সিদ্ধাৰ্থ শৰ্মা কি কেকে মাতে, এইটো চৰিত্ৰহে মই কৰিছোঁ। তাৰপিছত মই এইটো একচেপ্ট কৰিলোঁ, মোৰ ভাল লগা হ'ল, নাই কেকে ঠিক আছে, মই কেকে, ৰাইজে যেনেকৈ ভাবিছে সেইটোৱে মই। আৰু ৰাইজে ৰজাটো, ৰাইজৰ ওপৰত কৈ লাভ নাই, আৰু তেওঁলোকে সেইটো তেনেকৈ এটা কাল্পনিক চৰিত্ৰক ইমান আদৰ দিছে, আল্টিমেটটো মোক দিছে, মোৰ পোচাকযোৰক দিছে, এনেকুৱা কথা। মইতো ভিতৰৰ মানুহটো।